আজি আমি আগন্তুক দীপাৱলী উপলক্ষে নেহেৰু যুৱ কেন্দ্ৰ আৰু ওদালগুৰি বণিক সন্থা চেম্বাৰ্ছ অফ কমাৰ্চে ওদালগুৰি চহৰৰ চাফাই অভিযান কাৰ্যসূচী এটা হাতত লৈছিলোঁ। এইটো যিহেতুকে আমাৰ নিজৰ অঞ্চলটো চাফ চিকুণ কৰি ৰখাটো আমাৰ এটা নৈতিক দায়িত্ব। তাৰ কাৰণে আমি আজি সকলোৱে মিলি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিছোঁ আৰু আগন্তুক দিনতো আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। যিহেতুকে আমি নিজৰ অঞ্চলটো নিজে যদি চাফ চিকুণ কৰি ৰাখোঁ, আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো সপোন, সেই সপোনটো বাস্তৱত ৰূপায়িত হ'ব। আৰু এই ক্ষেত্ৰত আমাক নেহেৰু যুৱ কেন্দ্ৰ, ওদালগুৰি পৌৰসভাৰ উপপৌৰপতি বাসুদেৱ দাস ডাঙৰীয়া উপস্থিত থাকে আমাক যি সহায় সহযোগ আগবঢ়ালে, তাৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটোত নেহেৰু যুৱ কেন্দ্ৰ আৰু ওদালগুৰি মিউনিচিপাল বৰ্ড আৰু আমাৰ ওদালগুৰি চেম্বাৰ্ছ অফ কমাৰ্চৰ সকলোৱে লগ হৈ পালন কৰে। ইয়াতে আমি আজি চিম্বলিকভাৱে আমি যিখিনি চাফাই অভিযান কৰিলোঁ, মই ইয়াৰ পৰা এটাই কথা ক'ব বিচাৰিছোঁ যে বিশেষকৈ ওদালগুৰি নগৰবাসীক মই পৌৰসভাৰ চেয়াৰমেন হিচাপে যে আমাৰ ওদালগুৰিখন আগন্তুক দীপাৱলীৰ কাৰণে স্বচ্ছতাটো বজাই ৰাখক। লগতে দীপাৱলীৰ পিছত ওদালগুৰি চহৰখন আৰু সকলোৱে যাতে ওলাই আহে, নিজৰ অঞ্চলটো, নিজৰ পদূলিমুখ, আমাৰ নিজৰ ৰাস্তাটো যাতে আমি আহি চাফা কৰোঁ, ঠিক স্বচ্ছতা বজাই ৰাখোঁ, এই চাফ চিকুণ কৰোঁ। তাৰ বাবে মই ওদালগুৰি ৰাইজক মই অনুৰোধ জনালোঁ। লগতে আগন্তুক দীপাৱলীৰ বাবে মই সকলোৱে শুভেচ্ছা জনালোঁ।